হে গাইছ, মই বিষ্ণুজ্যোতি গগৈ আৰু ৱেলকাম বেক টু মাই বিজি ফেক্ট ইউটিউব চেনেললৈ। গাইছ, প্ৰথমতে মই আপোনালোক সকলোকে দেৱালীৰ শুভকামনা জনালোঁ। আৰু গাইছ, আপোনালোকে বাৰু জানেনে দেৱালী কিয় পালন কৰা হয়? দেৱালী কিয় পোহৰৰ উৎসৱ হিচাপে মনা হয়? গাইছ, আজি এই ভিডিঅ'টোত আমি এই কথাবোৰে আলোচনা কৰিম। তো বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বেছিকৈ ক'বলৈ প্ৰয়োজনেই নাই, আপোনালোকেতো জানেই ৰাম, লক্ষ্মণ আৰু সীতাই 14 বছৰ যেতিয়া বনবাস খাটিবলৈ গৈছিল, তেতিয়া ৰাৱণে সীতাক অপহৰণ কৰি লৈ গৈছিল। আৰু তেতিয়া ৰাম আৰু লক্ষ্মণে ৰাৱণক বিচাৰি উলিয়াই ৰাৱণক বধ কৰিছিল। আৰু তাৰ পাছত ৰাম, লক্ষ্মণ আৰু সীতা যেতিয়া অযোধ্যালৈ আকৌ উভতি আহিছিল, তেতিয়া অযোধ্যাত গোটেই পোহৰৰ উৎসৱ হিচাপে পালন কৰা হৈছিল। গোটেই অযোধ্যাতে মানে পোহৰৰ উৎসৱ হিচাপে পালন কৰা হৈছিল। আৰু তেতিয়াৰে পৰা আজিলৈকে আমি দেৱালী পালন কৰি আহিছোঁ। গাইছ, এইটোৱে আছিল দেৱালীৰ ৰহস্য। আপোনালোকক অলপ শ্বৰ্টকৈ মূল কথাখিনি বুজাই দিলোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিল এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি দিব। তো আজিলৈ